হৈছে মোক ধৰিছে নহয় থানাত এইটো কাৰণে ধৰিছে মোক থানাত তাৰপিছত মই আপুনি কৈ যাচ্ছ না নমস্কাৰ দিয়া ডিস্ট্রিক্ট কমিশনার আমার লগতো আমার অ্যাসিস্ট্যান্ট কমিশনার ট্রান্সপোর্ট ইয়াতে আহিছে আৰু আমি আমার লগতে আমার দলের শ্রদ্ধার সভাপতি ডাঙরিয়া পরিবহন বিভাগের ডিটিও মহোদয় এক্সাইজের সুপারিনটেন্ডেন্ট ফিশারির ডিস্ট্রিক্ট অফিসার আৰু কিছুমান বন্ধু যিসকলে একেই লগতে আমি নগাঁৱৰ ফালৰ পৰা ইয়াতে উপস্থিত হৈছোঁ বিশ্বের দৰবাৰত এক উচ্চ আসনত লৈ যাব সেই ল'ৰা ছোৱালীবিলাক আমাৰ লগতে আছে আমি অন্তৰৰ ফালৰ পৰা সকলোৰ উদ্দেশ্যে আমাৰ ভালপোৱা আমাৰ স্নেহ আমি যাচিলোঁ আৰু তেওঁলোক যে ইয়াতে আজি উপস্থিত আছে সেইকাৰণে যিসকলে উদ্বুদ্ধ কৰিলে তেওঁলোকক শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুসকল আপোনালোককো আমাৰ নমস্কাৰ আমাৰ শ্ৰদ্ধা বনাব লাগে এইটো পৰিকল্পনা কৰিব লাগে ভিটামিন কিমান দিব লাগে এইটো চিন্তা কৰিব লাগে যেতিয়া তেওঁৰ খুব আদৰ কৰি বনোৱা ৰাস্তাটোত তেজে ৰঞ্জিত হয় তেওঁৰ ভাল নালাগে আপোনালোকে বুজি চাব ভাল নালাগে আৰু এই মানুহবিলাক যে আমি আহিলো মটৰচাইকেল তাৰ একমাত্ৰ কাৰণ যোৱাবাৰ যিমান এক্সিডেণ্ট হৈছে তাৰ 79% হৈছে কলিউশ্যন বিটুইন 2 হুইলাৰ এণ্ড 4 হুইলাৰ 79% দুইচকীয়া গাড়ীৰ লগতে ধাক্কা মাৰিলে বা ভি মাৰিলে ধাক্কা খালে সি মৰিলে তাৰ কাৰণটো কাৰণ মূৰটো সি ভালকে ৰাখিব পৰা নাই হাত মূৰ ভাঙিলে কেতিয়াও ডক্টৰ নাৰ্ছ আমি নাৰ্ছক চিষ্টাৰ কওঁ তেওঁলোকে কিবা কৰি মেৰামত কৰি দিয়ে নহয় দাদা মূৰ ভাঙিলে মূৰত আঘাত লাগিলে কেতিয়াও এইটো আৰু মেৰামত নহয় কাৰণ এইটো ব্ৰহ্মতালু হয় ব্ৰহ্মা যেনেকুৱা সৃষ্টিৰ আধাৰ আমাৰ মূৰটো আমাৰ দেহেৰ আধাৰ হয় আপোনালোকে মই যোৱাৰ পাছতে ডিচি মহোদয়ক সুধিব আল্লাহ ভগৱান গড তেওঁলোকে এনেকুৱা মানৱ দেহাটো সৃষ্টি কৰিলে এই যে আমি ট্ৰমা চেণ্টাৰ কওঁ ট্ৰমা চেণ্টাৰ মানে কি ৰোগীটো যাব আৰু ভালকে তেওঁৰ নাৰ্ভ চিষ্টেমটো ভালকে চাব লাগিব নাৰ্ভ ইমান থাকে এটা মানুহৰ শৰীৰৰ নাৰ্ভ যদি এটা কৈ খুলি ভালকে বান্ধে এটা কি বান্ধি দিয়ে তেনেহলে চন্দ্ৰলৈ গৈ পায় যত চন্দ্ৰযান 3 গৈছে ইয়ালৈকে এইটো মোৰ কথা নহয় বৈজ্ঞানিক বিশ্লেষণ ৰাইজে জানে জানাৰ পাছতেও যদি এক্সিডেণ্ট হয় তেতিয়া কয় বিধাতাৰ লিখন আছে আমি এই কথাটো সুধিবলৈ সমাজক আহিছোঁ কোন বিধাতা হয় যি বিধাতা আমাৰ কাল দিয়াৰ কথা সি অকাল কিয় দিয়ে কিন্তু অকাল দিয়া নাই মই তো গোটেই কলোতো মই পুৰাণ সব পঢ়িলো কোনো ঠাইত মই দেখা নাই যে আল্লাহ অকাল দিছে ভগৱানে অকাল দিছে গডে অকাল দিছে তো কাল দিলে জন্ম আৰু মৃত্যু দিলে নহয় জানো দাদা অকাল যদি দিছে তেনেহলে আমি নামাজ কিয় পঢ়িম তেনেহলে আমি সেৱা কিয় কৰিম পূজা কিয় কৰিম অকালটো তেওঁ দিয়া নাই আমি মাতি আনিছো আৰু মাতি আনি আমি মানুহবিলাক কষ্ট পাই আছো আমি মানুহবিলাক ইয়াতে বাটৰ নাটক দেখুওৱা হৈছে বহুতে ভাবিছে যে কি কথা কৈ আছে হয় আমাৰ কাৰণে আজি যেতিয়া এটা এক্সিডেণ্ট হয় পুলিচ যাব লাগে ট্ৰান্সপোর্ট যাব লাগে সরকারি বিভিন্ন পদাধিকারী থাকা মানুহবিলাক যাব লাগে গৈ কান্ধত উঠাব লাগে এই ইনজিয়ার্ড পার্সনটো এসপি খুদিব এসপি তাৰ ৰোগীটো খুব ভাল পায় খুব ৰেসপেক্ট কৰে যেতিয়া তেজে ৰঞ্জিত হয় তেওঁৰ ভাল নেলাগে যেতিয়া ডিসি যাব লাগে ম্যাজিস্ট্রেট যাব লাগে যেতিয়া পিএম কৰিব হয় পোস্টমর্টম লৈ গল
ট্রান্সপোর্টে ডিটিও লৈ গ'ল, MBA লৈ গ'ল, পুলিচে লৈ গ'ল, মেজিষ্ট্ৰেটে লৈ গ'ল, তেতিয়া ডক্টৰে ক'ব ৰ'বাচোন ভালকৈ চাওঁ, হাত ভৰি যদি এক ঠাইত থাকে তেনেহ'লে কিবা বেণ্ডেজ কৰে, আৰু যদি ইয়াতে লাগে তেনেহ'লে শিকান থি আৰু বচাব নোৱাৰে। তেতিয়া কয় আপোনালোক ৰ'বচোন আজি ৰাতিটো ইয়াতে থিয় হৈ থাকক, ডেড বডি এনেকুৱা দিব নোৱাৰিম, কাৰণ ডেড বডি দিবলৈ হ'লে পোষ্টমৰ্টম লাগিব। এতিয়া আকৌ গোটেই ৰাতি থিয় হৈ থাকে পুলিচ, ট্ৰান্সপৰ্ট, DC গোটেইখিনি। তাৰ পাছতে ৰাতি সূৰ্যোদয় হোৱাৰ পাছতে পোষ্টমৰ্টম হ'ব নহয় DC সাহেব, মেজিষ্ট্ৰেট অবিহনেতো পোষ্টমৰ্টম নহয়। এতিয়া পোষ্টমৰ্টম ক'লেই নহ'ব, ডক্টৰে সুধিব। ডক্টৰে কি কৰে? বাটালি গম পায়নে? বাটালি আৰু হাতুৰি গম পায়নে? বাটালি আৰু হাতুৰি, হাতুৰি এটা লয়, বাটালিটো যদি ভূতা থাকে ভালকৈ শ্বাৰ্প কৰিব লাগে, ভালকৈ শ্বাৰ্প কৰিব লাগে, কাৰণ ভূতা বাটালি দি এই হকত স্কেল্পটোতো কাটা নাযায় নহয়, কাটিব লাগিব। আৰু আমাৰ DC, SP, আমাৰ ট্ৰান্সপৰ্ট, আমাৰ এক্সাইজ গোটেইখিনি থিয় হৈ চাব লাগিব। তেওঁলোকৰ ভাল নালাগে, ল'ৰা ছোৱালীৰ কথা, পিতৃ মাতৃ বন্ধুৰ কথা মনত আহি যায়, মনত দুখ লাগে।